কষ্ট পালে কৈ দিবি দেই। সম্প্ৰচাৰলৈ আপোনালোক সকলোকে মই অসীম দত্ত এই মুহূৰ্তত স্বাগতম জনাইছো আৰু মই আছো এই মুহূৰ্তত সৰু সজাই ক্ৰীড়া প্ৰকল্পত। ইতিমধ্যে সকলো লোকে জানিছে, গম পাইছে, সকলো লোকে জ্ঞাত সৰু সজাই ষ্টেডিয়াম ইতিমধ্যে উখল মাখল হৈ পৰিছে। কাইলৈৰ দিনটোত বিশ্বমুখী যি যাত্ৰা, সেই যাত্ৰা সম্পন্ন কৰিব ঝুমুৰে। চাহ উদ্যোগৰ 200টা বছৰ অতিক্ৰম কৰাৰ এই সোণালী সময়ত ঝুমুৰে বিশ্ববাসীৰ সন্মুখত ধৰা দিব বা বিশ্ববাসীৰ সন্মুখত ঝুমুৰৰ এই যে যাত্ৰা, সেই যাত্ৰা সম্পন্ন হ'ব। আৰু তাৰ প্ৰাকখনতে সৰু সজাই ক্ৰীড়া প্ৰকল্পত এই উখল মাখল এই মুহূৰ্তত পৰিৱেশ প্ৰতিগৰাকী শিল্পীৰ মাজতে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এক সুকীয়া পৰিৱেশ, এক অনন্য পৰিৱেশ। আৰু তেওঁলোকে খুব সুন্দৰকৈ শাৰী শাৰীকে এই মুহূৰ্তত মোৰ সদস্যসকলে দেখুৱাইছে খুব এক সুন্দৰ পৰিৱেশৰ মাজত তেওঁলোকে যি অনুশীলন, সেই অনুশীলন অব্যাহত ৰাখিছে। যিহেতু আজিৰ দিনটোত কাইলৈৰ দিনটোত বিশ্ব অভিলেখৰ যি প্ৰতিটো যি যাত্ৰা, সেই বিশ্ব অভিলেখৰ যাত্ৰা, সেই যাত্ৰাত তেওঁলোকে আচলতে অগ্ৰসৰ হ'ব। আৰু কাইলৈৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত কেইবাখনো ৰাষ্ট্ৰদূতৰ উপস্থিতি, বিভিন্ন বিশেষ ব্যক্তিৰ উপস্থিতি, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত আচলতে এইসকল ঝুমুৰ শিল্পীয়ে, হাজাৰ হাজাৰ ঝুমুৰ শিল্পীয়ে তেওঁলোকৰ যি অনুশীলন, সেই অনুশীলন তেওঁলোকে ঝুমুৰ যি প্ৰদৰ্শন, সেই প্ৰদৰ্শন তেওঁলোকে কৰিব। আৰু তাৰ প্ৰাকখনতে এই যি পৰিৱেশ, এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে সৰু সজাই ক্ৰীড়া প্ৰকল্পত। মই পোনে পোনে পৰিৱেশ, সেই পৰিৱেশৰ মাজলৈ লৈ গৈছো। তাৰপিছত আমি বিভিন্ন শিল্পীসকলৰ সৈতে আমি কথা পাতিম।
কেৱল ৰচিকা আৰু মেলনীৰ এই যে ঝুমুৰ নৃত্য সেই ঝুমুৰ নৃত্যই প্ৰাণ পাই উঠিব কাইলৈৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ৯,০০০তকৈও অধিক ৯ সহস্ৰাধিক যি ঝুমুৰ শিল্পী আছে সেই ঝুমুৰ শিল্পীসকলে ঝুমুৰ প্ৰদৰ্শন কৰিব আৰু আজি অন্তিমটো অনুশীলন আৰু অন্তিমটো অনুশীলনত এই যি পৰিৱেশ এই পৰিৱেশ এই মুহূৰ্তত পৰিলক্ষিত হৈছে সৰু সজাই ক্ৰীড়া প্ৰকল্পত পুনৰবাৰ আমি সেই ঝুমুৰ যি অনুশীলন সেই অনুশীলনৰ মাজলৈ যাওঁ দেখুৱাইছো সেইসকল মেলনী আৰু মেলনীসকলৰ মাজে মাজে ৰচিকাই খুব সুন্দৰ যি প্ৰদৰ্শন যি অনন্য যি প্ৰদৰ্শন সেই অনন্য প্ৰদৰ্শনে এই মুহূৰ্তত তেওঁলোকে অব্যাহত ৰাখিছে আৰু সেই যি পৰিৱেশ সেই পৰিৱেশ কেৱল মাত্ৰ আমি নিউজ 18 অসম নৰ্থ-ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাই গৈছো এয়াই হৈছে অসমৰ এই যি কলা কৃষ্টি অসমৰ যি সংস্কৃতি সেই সংস্কৃতিৰ পয়োভৰ আৰু এই যি ঝুমুৰৰ সজী শিল্প বা ঝুমুৰৰ এই যি নৃত্য এই নৃত্যই কাইলৈ সকলোৱে দেখিব বিশ্বৰ প্ৰতিগৰাকী লোকে দেখিব বিশ্ববাসীয়ে দেখিব আৰু সেই বিশ্ববাসীৰ সন্মুখত ঝুমুৰ প্ৰদৰ্শনৰ সাজি প্ৰতিটো প্ৰস্তুতি সেই প্ৰস্তুতি ইতিমধ্যে যিহেতু সম্পন্ন হৈছে অন্তিমটো যি অনুশীলন সেই অন্তিমটো অনুশীলনত তেওঁলোকে ইতিমধ্যে ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে কেইটামান মুহূৰ্তৰ পিছত বা বিয়লি ভাগলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু উপস্থিত হ'ব আৰু তাৰ প্ৰাক্ষণত এই যি তেওঁলোকৰ অন্তিমটো অনুশীলনৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া তেওঁলোকে সম্পন্ন কৰাত ইতিমধ্যে তেওঁলোকে উঠি পৰি লাগিছে আৰু তাৰেই পৰিৱেশ আমি দেখুৱাই গৈছোঁ নিউজ 18ৰ দৰ্শকসকলক আজি সৰু সজাই ক্ৰীড়া প্ৰকল্পত কাইলৈৰ দিনটোত ঝুমুৰ যি প্ৰদৰ্শন হ'ব সেই ঝুমুৰ প্ৰদৰ্শনত তেওঁলোকে বিভিন্ন ধৰণৰ যি কাৰিকৰী বিভিন্ন যি নীতি সেই নীতি তেওঁলোকে দেখুৱাব বিশেষকৈ নৃত্যৰ মাজতেই ৰাজ্যৰ যিখন মেপ সেই মেপখনো তেওঁলোকে অংকিত কৰা পৰিলক্ষিত হ'ব গতিকে পূৰ্ণাত্মে যি প্ৰস্তুতি সেই প্ৰস্তুতি যিহেতু ইতিমধ্যে চলিছে চাৰিওফালে আমি দেখুৱাইছোঁ প্ৰতিগৰাকী লোকেই যিহেতু তেওঁলোক ব্যস্ত হৈ পৰিছে সেই পৰিৱেশ পৰিলক্ষিত হৈছে আৰু যিসকল প্ৰশিক্ষক আছে সেই প্ৰশিক্ষকসকলে এই মুহূৰ্তত প্ৰতিটো সময়তেই তেওঁলোকে তেওঁলোকৰ যি প্ৰশিক্ষণৰ তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব খুব সুন্দৰভাৱে সুচাৰুৰূপে তেওঁলোকে পালন কৰি গৈছে আৰু মূল মুখ্য প্ৰশিক্ষক সাজন নায়ক এই মুহূৰ্তত আছে খুবেই ব্যস্ত এক সুন্দৰ পৰিৱেশ ৰঙীন পৰিৱেশ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ভাষাৰে কৈ বুজাব নোৱাৰি ইমান বঢ়িয়া এটা অনুভৱ হৈছে গতিকে ভাষাৰে কৈ বুজাব নোৱাৰি অকণমান ঝুমুৰ নাচো ধন্যবাদ জনাইছোঁ আৰু সেনেকৈ দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী যি শিল্পী আৰু প্ৰতিগৰাকী প্ৰশিক্ষকে এই মুহূৰ্তত তেওঁলোকে এনেকৈ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে চাৰিওফালে প্ৰতিগৰাকী শিল্পীৰ মাজতে এই মুহূৰ্তৰ এই যি পৰিৱেশ এই পৰিৱেশে পৰিলক্ষিত হৈছে আৰু খুবেই সুন্দৰ এক
পৰিৱেশৰ খুবেই এক সুন্দৰ দৃশ্যৰ সাক্ষী হৈ ল'ব কাইলৈৰ দিনটোত প্ৰতিগৰাকী লোক আৰু মাদলৰ চেৱত কাইলৈৰ দিনটোত প্ৰাণ পাব ঝুমুৰে আৰু সৰু সজাই ক্ৰীড়া প্ৰকল্পত মাদলৰ চেৱে চেৱে কঁকাল ঘূৰাই নাচিব এইসকল ঝুমুৰ শিল্পীয়ে আৰু তাৰে অন্তিমটো প্ৰস্তুতিত যি প্ৰস্তুতি সেই প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী শিল্পী আৰু ৰচিকাসকলক আমি এই মুহূৰ্তত দেখুৱাইছোঁ এইসকল হৈছে ৰচিকা আৰু এইসকল ৰচিকাই খুব সুন্দৰভাৱে তেওঁলোকে গীত পৰিৱেশন কৰিছে আৰু সেই গীতৰ তালে তালে ঝুমুৰৰ তালে তালে কঁকাল ঘূৰাই ঝুমুৰৰ সক্ৰিয়তা প্ৰকাশ কৰিবলৈ সাজু হৈছে যিহেতু ৰাজ্যৰ 10 সহস্ৰাধিক শিল্পী কলা কুশলীৰ দল আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত এই ঝুমুৰৰ যি পৰিৱেশ সেই ঝুমুৰ পৰিৱেশন তেওঁলোকে কৰিব আৰু তাৰে প্ৰাক্তনৰ যি পৰিৱেশ সেই পৰিৱেশে আমি দেখুৱাইছোঁ নিউজ 18 দৰ্শকসকলক এই সৰু সজাই ক্ৰীড়া প্ৰকল্পৰ পৰা এই পৰিৱেশ আৰু চাৰিওফালে তেওঁলোকৰ মাজত উথপ থপ যি পৰিৱেশ উখল মাখল যি পৰিৱেশ সেই পৰিৱেশে মুহূৰ্তত পৰিলক্ষিত হৈছে আৰু যদি আমি ষ্টেডিয়ামটোৰ চাৰিওকাষ দেখুৱাব পাৰোঁ তেনেহ'লে আমি দেখুৱাম ষ্টেডিয়ামৰ চাৰিওফালে যিসমূহ আসন আছে সেই আসনসমূহত ক্ৰমান্বয়ে যিসকল সাধাৰণ যি লোক আছে সেই সাধাৰণ লোকসকল তেওঁলোকে আহিছে আৰু প্ৰতিগৰাকী সাধাৰণ লোকে আহি তেওঁলোকে উপভোগ কৰা দেখিবলৈ পোৱা গৈছে অকণমান কথা পাতিম কেনেকুৱা লাগিছে বহুত বেছিয়ে ভাল লাগিছে মানে ইমানখিনি যিহেতু কামখিনি কৰিলোঁ বহুত বেছি ভাল লাগিছে আৰু যিহেতু এইটো মোদী ছাৰে চাব বহুতখিনি ভাল লাগিছে বহুতখিনি কষ্ট হৈছে গোটেইবিলাক ডান্সাৰ দেখাই পাইছে আপোনাৰ আৰ্টিষ্টবিলাকে বহুতখিনি কষ্ট কৰিছে আমিও কৰিছোঁ লগত আমাৰ ছাৰবিলাকে কৰিছে বহুত ভাল লাগিছে আৰু সকলোৱে আহিব চাবলৈ সেইটোৱে মানে কামনা কৰিলোঁ ধন্যবাদ জনাইছোঁ আৰু আমি দেখুৱাইছোঁ নিউজ 18 দৰ্শকসকলক এই পৰিৱেশ খুবেই এক অনন্য পৰিৱেশ চাৰিওফালে সৰু সজাই ক্ৰীড়া প্ৰকল্পৰ চাৰিওফালে ৯,৬৪৮গৰাকী ঝুমুৰ শিল্পীয়ে তেওঁলোক অনুশীলনত ব্যস্ত আছে মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ পিছতে ঝুমুৰ নৃত্যই বিশ্ববাসীৰ সন্মুখত ধৰা দিব বিশ্ববাসীৰ সন্মুখত ঝুমুৰৰ যি প্ৰদৰ্শন সেই প্ৰদৰ্শন সম্পন্ন হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ঝুমুৰৰ এই যি বিশ্বমুখী যাত্ৰা সেই বিশ্বমুখী যাত্ৰাই কিন্তু সম্পন্ন হোৱা পৰিলক্ষিত হ'ব আৰু তাৰ প্ৰাক্তনৰ এয়াই হৈছে পৰিৱেশ ঝুমুৰ এয়াই হৈছে চাহ জনগোষ্ঠীসকলৰ গৌৰৱ এয়াই হৈছে চাহ জনগোষ্ঠীসকলৰ গৌৰৱৰ সময় প্ৰতিটো ক্ষণ তেওঁলোকে এই দিনটোৰ বাবে অপেক্ষা কৰিছে আৰু অৱশেষত সেই দিনটো আহি পালে আৰু সেই দিনটো আহি পোৱাৰ লগে লগে গা সাতখন কৰিছে প্ৰতিগৰাকী ঝুমুৰ শিল্পীৰ গতিকে এই মুহূৰ্তত সেই পৰিৱেশে আমি দেখুৱাই গৈছোঁ ঝুমুৰৰ প্ৰতিগৰাকী শিল্পীৰ এই পৰিৱেশে আমি দেখুৱাই গৈছোঁ নিউজ 18 দৰ্শকসকলক পুনৰ তেওঁলোকৰ মাজলৈ লৈ গৈছোঁ কথা পাতিব অকণমান কেনেকুৱা লাগিছে অনুভৱ কেনেকুৱা কেমেৰা তাত আছে মানে কথা ক'বলৈ কোৱাৰ কোনো ভাষা নাই ইমান সুন্দৰ পৰিৱেশ ইমান এটা ঝুমুৰ নৃত্য গীতৰ ওপৰত এটা সৰু সজাই
আলোড়নৰ সৃষ্টি হৈছে গতিকে আৰু ইমান আনন্দৰ জোৱাৰ উঠিছে আৰু কি ভাষা থাকিব পাৰিব গতিকে কিনো ক'ম আৰু ইমান আনন্দই আনন্দ ভগৱান শ্ৰীকৃষ্ণই কৈছিলে আনন্দে জীৱন আৰু নিৰানন্দে মৃত্যু য'ত আনন্দ আছে তাত মানুহ দীৰ্ঘায়ু আছে গতিকে যি আনন্দৰ খোৰাক আজি অসম চৰকাৰে আমাক দিলে এই অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ বছৰ বছৰ ধৰি ঝুমুৰ গালে যাৰ ফলত পদ্মশ্ৰী সন্মান লাভ কৰিলে ঝুমুৰ সম্ৰাট বুলি ক'লে আপোনাৰ নাম কোন চাতে মনলৈ আহে আৰু সেইগৰাকী শিল্পীৰ আজি নিশ্চিতভাৱে গা সাতখন হৈ আছে হয় চাওক ঝুমুৰ সম্ৰাট ঝুমুৰ গীত গাওঁ ঝুমুৰ সম্ৰাট বুলি কয় মানুহে সেই পৱন সিং ঘাটোৱাৰ যেতিয়া মিনিষ্টাৰ আছে তেতিয়াৰ পৰা মোক ঝুমুৰ সম্ৰাট বুলি কয় আৰু ভাৰতেৰ পূৰ্ব প্ৰান্তে সোনাকেৰ আসাম দেশ এইটো যেতিয়া গীত গালো তাৰপিছৰ পৰা মই আজি পদ্মশ্ৰী গতিকে আমাৰ কলা কৃষ্টি সংস্কৃতি ইমান সুন্দৰ ইমান ভাল গতিকে ক'বলৈ কোনো ভাষা নাই কিনো ক'ম আৰু আমি এতিয়া কথা কৈ পাৰ কৰিব নোৱাৰি কথা ক'বলৈ মন নোযোৱা নিচিনা এতিয়া কেৱল গান লাগে এ নাৰে তানা নাৰে তানা নাৰে নাৰে তানা না তানা নাৰে তানা নাৰে তানা নাৰে তানা